মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে আপোনালোকৰ দিনবোৰ কেনেধৰণে পাৰ হ'ব আৰু কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। এই মাহত চাকৰি, ব্যৱসায় আৰু টকা লাভৰ প্ৰবল যোগ আপোনালোকে লাভ কৰিব আৰু অৰ্থ লাভৰ কাৰণে আপোনালোকে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নতুন সিদ্ধান্ত ল'ব পাৰিব আৰু মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহলে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহত শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কোনো অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হোৱাৰ আশংকাও আপোনালোকৰ দেখিবলৈ পোৱা যায়। নতুনকৈ কিছুমান কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু নতুনকৈ ঘৰত কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। সাধ্য অনুসৰি যদি কিবা কাম আপোনালোকে কৰিব বিচাৰে তেনেহ'লে এই মাহত আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। নিজৰ কঠোৰ বাক্য ত্যাগ কৰাটো আপোনালোকৰ কাৰণে মংগলময় হৈ পৰিব। কিছুমান কামৰ ফলত ঘৰত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু মৰ্যাদা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। সোনকালে কিছুমান কাম কৰি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব আৰু সোনকালে জ্ঞান আহৰণ কৰাৰ সম্ভাৱনাও আপোনালোকৰ সৰ্বাধিক দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত অকণমান চকু ৰাখিব, তেতিয়াহে ব্যৱসায়ত উন্নতি কৰিব পাৰিব বা লাভৱান হ'ব পাৰিব। নতুনকৈ কিবা ব্যৱসায়ত বিনিয়োগ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব বা ব্যৱসায়ত লেনদেন কৰাৰ ক্ষেত্ৰতো এই মাহত আপোনালোকে সাৱধান হোৱাটো দৰকাৰ। বেলেগৰ পৰা পাবলগীয়া ধন আদায় কৰি আপোনালোকে ল'ব পাৰিব আৰু ৰৈ থকা কাম আদায় কৰাৰ ক্ষেত্ৰতো আপোনালোকে কিছু ক্ষেত্ৰত সফল হোৱা দেখিবলৈ পোৱা যাব। কিবা যদি জৰুৰী কাম থাকে সেই কাম আপোনালোকে সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিব। লেনদেনৰ ক্ষেত্ৰত আপোনালোকে অকণমান সাৱধানতা অৱলম্বন কৰি সুন্দৰভাৱে চলিব পাৰিব। এই মাহত আপোনালোকে আনন্দময়ভাৱে ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। ভ্ৰমণত আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযাব। আপোনাৰ জীৱন সংগীয়ে আপোনাক লৈ সুখ অনুভৱ কৰিব বা ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আপোনাৰ সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব বা পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বিপৰীত লিংগৰ প্ৰতি আপোনালোকৰ আকৰ্ষণৰ ভাৱ বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ধৰ্মীয় ক্ষেত্ৰত সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও মংগলময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। চিত্ৰশিল্পী সাহিত্যিকসকলৰ সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকে কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈ পৰাৰ সম্ভাৱনা আছে। লগতে আপোনালোকে যদি কাৰোবাক কিবা বস্তু দান কৰিব বা উপহাৰ হিচাপে এই মাহত দিব বিচাৰে তেনেহ'লে দিব পাৰিব। আপোনালোকৰ এই মাহত আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। কিবা আধৰুৱা কামত সফলতা অৰ্জন কৰিব পাৰিব। সন্তানে ঘৰুৱা কাম কাজত আপোনালোকক সহায় সহযোগিতা কৰিব। প্ৰেমত আপোনালোকৰ শুভই বহু বেছি দেখিবলৈ পোৱা যায়। পুৰণি প্ৰেম ঘূৰি আহিব পাৰে বা আপোনালোকৰ প্ৰেমৰ প্ৰস্তাৱ লাভ কৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰৰ কাৰণে এই মাহটো অত্যন্ত মংগল বুলি ক'ব পৰা যায়। বিয়া বাৰুৰ কাৰণে এই মাহটো আপোনালোকৰ কাৰণে বহু বেছি শুভ বুলি ক'ব পাৰিম। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলে সহকৰ্মীৰ পৰা উচিত ফল আদায় কৰি ল'ব পাৰিব আৰু সহকৰ্মীৰ পৰা আপোনালোকে কৰ্মক্ষেত্ৰত সহায় সহযোগিতাও লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা নেহেৰুৱাবলগীয়া কাম হেৰুৱাবলগীয়া কাম নকৰাটোৱেই উচিত। নিজৰ দক্ষতা অটুট ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। মানসিক চাপ হ্ৰাস পাবলৈ ধৰিব যদিও একেবাৰে নিশ্চিত নহ'ব। প্ৰতিযোগিতামূলক কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। বেলেগৰ পৰা যদি আপোনালোকে ঋণ ল'ব বিচাৰে তেনেহ'লে এই মাহত আপোনালোকে ল'লেও আপোনালোকৰ একো ক্ষতি নহ'ব। ব্যক্তিগতভাৱে কিবা কাম যদি আপোনালোকে চাব বিচাৰে চাব পাৰিব বা কিবা কাম কৰিব বিচাৰিলে কৰিব পাৰিব। পইচাৰ ক্ষেত্ৰত আপোনালোকে খুব সংযম হোৱাটো উচিত, কাৰণ আপোনালোকৰ হাতৰ পৰা পইচা হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা ঘৰৰ পৰা কিছু মূল্যৱান সম্পদ হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
এই এপ্ৰিল মাহত আপোনালোকে হঠাৎ ঘৰলৈ এটা ভাল খবৰ লাভ কৰিব বা আপোনালোকৰ ঘৰলৈ হঠাৎ এটা ভাল খবৰ আহিব। হঠাৎ ভাল খবৰ অহাৰ ফলত ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত সুখ আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। কাৰোবাৰ লগত যদি আপোনালোকে কঠোৰ বাক্য ব্যৱহাৰ কৰে তেনেহ'লে এই মাহত সাৱধান হোৱাটো দৰকাৰ। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আপোনালোকে জড়িত হ'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনাই সিদ্ধিৰ ক্ষেত্ৰতো ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে মংগলময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে আপোনালোকে পাৰিব, তথাপিও পুৰণি যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। মানে নতুনকৈ যদি কিনিব বিচাৰে কিনিব পাৰিব, কিন্তু যদি ছেকেণ্ড হেণ্ড আপোনালোকে কিনিব বিচাৰে তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিব। কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি আপোনালোকক তুলিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে অনুকূল প্ৰভাৱ হ'ব আৰু চাকৰিয়ালসকলৰ ঘৰত সময় দিবৰ পৰাৰ ফলত ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। শত্ৰুৰ পৰাক্ৰম কিন্তু এই মাহত আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে আগৰ পৰাই কিছু সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ কৰিব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়িক ক্ষেত্ৰত ইমান সমস্যা দেখিবলৈ পোৱা নাযাব। বেলেগৰ পৰামৰ্শ লৈ কিবা কামত মনোযোগ দিলে সেই কামত আপোনালোকে উচিত ভাল ফল লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। জীৱন সংগীৰ লগত আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰৰ পৰিৱেশ আপোনালোকৰ আনন্দিত হৈ পৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা চিন্তা চৰ্চা কৰিব যদি আপোনালোকে বিচাৰে বা সন্তানৰ কাৰণে যদি কিবা চিন্তা কৰিব বিচাৰে বা সন্তানৰ ভৱিষ্যতৰ কাৰণে যদি কিবা আপোনালোকে ভাবিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে পাৰিব পাৰে। পাৰিবাৰিক হৈ থকা সমস্যা আপোনালোকৰ বিৰাম হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব। হঠাৎ আপোনালোকে লাভৱান হৈ পৰাৰ যোগ দেখিবলৈ পাব। বিশেষকৈ ক'ব লাগিব যে সৰু সুৰা ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে এই ব্যৱসায়ত খুব বেছি লাভৱান হৈ পৰিব পাৰে। আনক সহায় কৰি আনন্দিত অনুভৱ কৰিব বা কোনো লোক যদি বিপদত পৰি থাকে তেনেহ'লে আপোনালোকে এই মাহত কেতিয়াও চাই থাকিব নোৱাৰিব, বৰঞ্চ আপোনালোকে তেওঁলোকক যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰিব। নিজৰ সাধ্য অনুসাৰে যদি সহায় কৰে তেনেহ'লে আপোনালোকৰ ভৱিষ্যতত উন্নতি হ'ব, কিন্তু আপোনালোকৰ একো ক্ষতি নহ'ব। আপোনালোকৰ বন্ধুবৰ্গৰ লগত পৰস্পৰৰ ধুনীয়া সম্পৰ্ক স্থাপন হৈ পৰিব আৰু ভাল মনোভাৱ আপোনালোকৰ মনলৈ আহিব। এই সময়খিনি আপোনালোকে কোনো এটা কাম নিৰ্দিষ্ট কৰিব বিচাৰিলে কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম বুলি ক'ব পৰা যায়, সেইকাৰণে আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। আইৰ বাবে আপোনালোকে নিজৰ কৰণীয় কাম কৰি যাবলৈ চেষ্টা কৰিব। সুখ বাঢ়িবলৈ ধৰিব আৰু শান্তি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ নিৰ্বাচন কৰিব পাৰিব আপোনালোকে সুন্দৰভাৱে আৰু কেৰিয়াৰৰ কাৰণে আপোনালোকে ভাল সুযোগো লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ কথা যদি এই মাহত আপোনালোকে আলোচনা কৰি চাব বিচাৰে তেনেহ'লেও এই মাহত সুন্দৰভাৱে বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰিব। নতুনকৈ কিবা চিন্তা চৰ্চা আপোনালোকে কৰিব বিচাৰিলেও সুন্দৰভাৱে কৰিব পাৰিব। হৃদৰোগত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আপোনালোকৰ। এই মাহত আপোনালোকে সময় অপব্যয় নকৰি নিজৰ কামত মন দিবলৈ চেষ্টা কৰক আৰু ভাবি গুণি কিছুমান কাম কৰিলে সেই কামৰ পৰা আপোনালোকে উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ কিবা আপোনালোকে আগুৱাই যাব বিচাৰিলে সুন্দৰভাৱে যাব পাৰিব। নিঃসন্দেহে আপোনালোকে সেই কামৰ পৰা উৎসাহ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। যিমান পাৰে আগুৱাই আপোনালোকে যাবলৈ চেষ্টা কৰিব। কেতিয়াও কামৰ পৰা আপোনালোকে হেলা নকৰাটো মংগলময়। ঘৰুৱা পৰিৱেশত আপোনালোকৰ আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যাব। ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। নতুনকৈ ঠিকাঠুকলি কামত জড়িত হৈ ভাল পাব আপোনালোকে। আহক তেনেহ'লে জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। এই মাহৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 8, শুভ ৰং হ'ব বগা। স্বাস্থ্যৰ ক্ষেত্ৰত অনুকূলেই হ'ব, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো আপোনালোকৰ কাৰণে ভাল হ'ব। ধন সম্পত্তিৰ ক্ষেত্ৰতো ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। পৰিয়ালবৰ্গৰ মাজত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। ইয়াৰ বাহিৰেও প্ৰেম প্ৰীতিৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ সুসন্মান বাঢ়িবলৈ ধৰিব। বৈবাহিক জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব।
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।